আপুনিও বাৰু চৰকাৰী চাকৰি এটা পোৱাৰ আশাত ৰৈ আছে নেকি? যদি চৰকাৰী চাকৰিৰ পিছত লাগি হাবাধৰি খাই আছে তেন্তে এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই। চৰকাৰী চাকৰিৰ পিছত লাগি সময় নষ্ট কৰাতকৈ আপুনি কৰিব পাৰিব বিভিন্ন ব্যৱসায়। ব্যৱসায় কৰিবলৈ যদি আপোনাৰ অৰ্থৰ অভাৱ তেন্তে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বন্ধন বেংকে। বন্ধন বেংকৰ জৰিয়তে ব্যৱসায়ত আপুনি হ'ব পাৰিব উপকৃত। বন্ধন বেংকে সলনি কৰিছে বহুতৰে জীৱন। বন্ধন বেংকৰ পৰা ঋণ লৈ বহু পৰিয়াল হৈ পৰিছে স্বাৱলম্বী। বৰ্তমান সময়ত অৰ্থৰ অভাৱত ব্যৱসায়ত থমকি ৰোৱাসকলৰ বাবে বন্ধন বেংক হৈ পৰিছে আশাৰ বতৰা। আজি কম গোলাঘাট জিলাৰ গমাৰিগুৰি শাখা বন্ধন বেংকৰ পৰা ঋণ লৈ সফলতা অৰ্জন কৰা কেইগৰাকীমান ব্যক্তিৰ জীৱন গাথা। গোলাঘাট জিলাৰ মেৰাপানী টাউনত শোভন গাঁৱৰ ৰাজীৱ শৰ্মাই 1990 চনৰ পৰা কেইহাজাৰমান টকাৰে পূজা সামগ্ৰী, মাটিৰ বস্তু আৰু মণিহাৰী দোকানৰ ব্যৱসায় কৰি দুটাকৈ সন্তানক পঢ়া শুনাৰ লগতে ঘৰৰ সকলো খৰচ কৰি মাহেকত 10-20 হাজাৰ উপাৰ্জন কৰাৰ কথা কয়। যি সময়ত তেখেতে চাকৰি বিচাৰিব লাগিছিল তেতিয়া ৰাজনীতিৰ মুৰব্বীৰ লগত ঘনিষ্ঠ হ'ব লাগিছিল, নহলে টকা দিবলগীয়া হোৱাৰ বাবেই সক্ষম নহল বুলি কয়। বৰ্তমান বন্ধন বেংক গমাৰিগুৰি শাখাৰ পৰা ঋণ লৈ ব্যৱসায় উন্নতি কৰি আহিছো বুলি কয়। এই বেংকৰ পৰা ঋণ ল'বলৈ কেৱল আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড দিলেই ঋণ পোৱা যায় বুলি তেওঁ মন্তব্য কৰে। তেওঁ কি কৈছিল আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছো। নাম শ্ৰী ৰাজীৱ শৰ্মা। পৰিয়ালত মোৰ 4জন সদস্য পৰিবাৰ। তেতিয়া সীমিত পুঁজিয়ে আমি দোকান আৰম্ভ কৰিছোঁ। তাৰপিছত আমি বন্ধন বেংকৰ সহযোগিতাত বৰ্তমানলৈকে আমি সচ্ছলভাৱে চলি থাকিবলৈ সক্ষম হৈছোঁ। প্ৰথম কিমান টকা লোন লৈছিলে? প্ৰথম একদম সীমিত, আপোনাৰ তেখেতলোকে 10,000 টকা দিছিলে। এতিয়া বৰ্তমান আমি 1 লাখ টকা পৰ্যন্ত ল'বলৈ সক্ষম হৈছোঁ বন্ধন বেংকৰ তৰফৰ পৰা। সেইফালৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ বন্ধন বেংকক। আমি নিয়মীয়াভাৱে কিস্তি দি আছোঁ আৰু তেওঁলোকে লোন দিবলৈ কুণ্ঠাবোধ কৰা নাই আজি পৰ্যন্ত। আৰু বন্ধন বেংকৰ কৃতপক্ষ ষ্টাফৰ ফালৰ পৰা আমি কোনো অসুবিধা পোৱা নাই। আমি নিয়মীয়াভাৱে মাৰি আছোঁ কিস্তি আৰু নিয়মীয়াভাৱে তেখেতলোকে লোন দি আছে, সেইটোৱে ভাল। আৰু এই বন্ধন বেংকত কণ্ডিশ্যন এটা কি আছে, অন্যান্য বেংকত চিকিউৰিটি কিবাকিবি আপোনাৰ মানুহৰ প্ৰয়োজন, গ্ৰাণ্টাৰ প্ৰয়োজন। এই বেংকত কিন্তু সেই তেনেকুৱা ব্যৱস্থাটো নাই। হাইছমেনৰ মানে ব্যৱস্থাটো নাই। খুব সুন্দৰভাৱে আপোনালোকে পইচাটো উলিয়াব পাৰিছোঁ আৰু তেনেকৈ আমি খটাই আছোঁ। উদূৰ ভৱিষ্যতে বন্ধন বেংকৰ উজ্জ্বল কামনা কৰিছোঁ। দোকানৰ ভাড়া আছে, মোৰ নিজস্ব মাটি নহয়। ভাড়া দোকানৰ ভাড়া দি পৰিয়াল চলাই আছোঁ। গোলাঘাট জিলাৰ মেৰাপানী ইছলামপুৰ আব্দুল মতিন আৰু মনোৱাৰা খাতুনে প্ৰথমে ভাড়া ঘৰত আছিল। তাৰপিছত 2011 চনত খবৰ পালে যে বন্ধন বেংকৰ পৰা গোট হিচাপে ঋণ ল'ব পাৰে। সেই অনুসৰি প্ৰথমে 50,000 টকাৰে তামোলৰ ব্যৱসায়, 2012 চনত 1 লাখ টকাৰ ঋণে মাটি, 2014 চনত 1 লাখ টকাৰ ঋণ লৈ গাড়ী কিনিলে। 2014 চনত 1 লাখ টকাৰ ঋণ লৈ পুৰণি গাড়ী ক্ৰয় কৰে। 2017 চনত 1 লাখ টকাৰ ঋণ লৈ পুৰণি গাড়ী কিনি বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিলে। 2024 1,70,000 টকাৰ ঋণলৈ গেলামালৰ দোকান খুলি উপাৰ্জন কৰাৰ লগতে নতুন গাড়ী কিনি পুত্ৰ ভাড়া মাৰি থকাৰ কথা কোৱাৰ লগতে সুন্দৰভাৱে পৰিয়াল চলাই থকাৰ কথা জানিবলৈ দিয়ে। তেওঁ কি মন্তব্য কৰিছিল আমি আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰোঁ। 11 চনৰ পৰা প্ৰথমতে আপুনি আচলতে আমি জানিব পাৰিছোঁ প্ৰথমতে আপোনাৰ মাটি বাৰী নাছিলে। আপুনি কেনেধৰণে মাটি বাৰী ল'বলৈ সক্ষম হৈছে আৰু এই ব্যৱসায় কৰিবলৈ সক্ষম? তাৰমানে সেইটো টাইমত আপোনাৰ এনেকুৱা হৈছে, তাৰমানে এই ওচৰতে বন্ধন গোট বুলি ওলাইছে। তাৰ মানুহজনীক পঠিয়ালোঁ যে আচোন কিমান পইচা দিয়ে। তাৰপিছতে 2 সপ্তাহমান গ'ল। 2 সপ্তাহ যোৱাৰ পিছত যেনে অলপ চিনাকি হ'ব লাগে, লগৰ বাইদেউগৰাকীৰ লগত চিনাকি হ'ল। চিনাকি হোৱাৰ পিছত যেনিবা ক'লে, ছাৰক ক'লে যে এই বাইদেউৰ লেনদেন ভাল হ'ব, আমাৰ ওচৰতে আছে, পইচা দিলে চিন্তা নাই। তেতিয়া কিমান চনত আপোনালোকে বন্ধন বেংকৰ পৰা? 11 চনৰ পৰা। 11 চনলৈ 11 চনলৈ আপুনি কি ব্যৱসায় কৰিছিলে? তেতিয়া আপোনাৰ পইচাটো পোৱাৰ পিছত আপোনাৰ 50,000 টকা দিলে। 50,000 দিয়াৰ পিছত সেইটো কি ব্যৱসায়? সেই পইচাটো আপোনাৰ কি কৰিলোঁ,
তামোলৰ বাৰী এখন কিনিলোঁ কিনি পেলাই তামোলটো মানে মানে চব পইচা নহয় অলপ পইচা আপোনাৰ মানে হাতত ৰাখি দিলোঁ 10,000 মান টকা এইটো তামোলৰ ব্যৱহাৰ মানে অলপ এবস্তা লৈ যাওঁ পাহাৰলৈ গৈ পেলাই আপোনাৰ ধৰক নিজৰ হাজিৰাটোকে উলিয়াওঁ আৰু বাদ বাকী পইচাটো আপোনাৰ হেৰি হ'ল বাৰী এখন লৈ ল'লোঁ বাৰীখন আপোনাৰ ৰাখি দিলোঁ আৰু তাৰপিছত আপুনি আকৌ কেতিয়া ঋণ লৈছে তাৰ পৰা আকৌ এইটো এবছৰ দিছিলে এবছৰ পিছত আকৌ পিছৰ কিমান টকা লৈছিলে 1 লাখ দিছিলে 1 লাখ সেই 1 লাখে কি মাটি কিনিলে সেই 1 লাখটো আপোনাৰ পিছৰ বছৰ যেনিবা অলপ সুবিধা পালোঁ এই তামোল গাল যে বিকিলোঁ এই বিকি পেলাই অলপ পইচা পালোঁ তেতিয়াহে মাটিহে ল'লোঁ আৰু তাৰপিছত আকৌ আপুনি ধৰক 12 চনত ল'লে 13 চনতো লৈছে বুলি জানিছোঁ 13 চনত আপুনি লৈ পিনি কি ব্যৱসায় কৰিছে 13 চনত লোনটো আপোনাৰ ছাৰ কমি আছিলে বুলি ক'লে ৭৫,000হে দিলে তেতিয়া কি বিজনেছ কৰিছে আপুনি তেতিয়া আপোনাৰ হয় ছেকেণ্ড হেণ্ড গাড়ী আপোনাৰ পৰিয়ালত কোন কোন আছে এই মানে আপুনি আছে পত্নী আছে ল'ৰা ছোৱালী এহাল আছে তেতিয়াতো আপোনাৰ চলিবলৈ বহুত দিগদাৰ আছিলে প্ৰথম হয় একদম অৱস্থা একদম মানে হেৰি একো নাছিলে নাই এই বন্ধন বেংকে আপোনাক হয় সেই ভাড়াঘৰৰ পৰা ইমানখিনি গৈ পাইছোগে ওপৰৱালা বহুত দিছে বাৰু সুবিধা বহুত পাইছো আকৌ 14 চনত আপুনি ল'লে ঋণ ল'লো 14 চনত কিমান টকা লৈছে 14 চনত আপোনাৰ 1 লাখ তেতিয়া আকৌ কি ব্যৱসায় কৰিলে আপুনি সেই মানে গাড়ীতে ব্যৱসায় কৰিলে হয় আৰু তাৰপিছত আকৌ কেতিয়া আপুনি ঋণ লৈছে আকৌ সেই মানে 17 চন নেকি 17 চন হয় সেইটো সময়তো আপোনাৰ সেই গাড়ী আপোনাৰ এখন যদি চলাওঁ এখন মানে ঘৰত আনি ৰাখোঁ সেইখন মানে গাড়ী ব্যৱসায় কৰিবলৈ ধৰিলে পুৰণা গাড়ী মানে ছেকেণ্ড হেণ্ড গাড়ী ব্যৱসায় ধৰিলে তেনেকা এইফালে ভাড়া গ'লে মানুহক কওঁ যে গাড়ী এখন আছে কিনা মানুহ পালে ক'বা আপুনি চলি আছো লাভ পাইছে আৰু সেইটো আপুনি বন্ধনৰ ধাৰ মাৰি আছে মোক গাত লগা নাই সেইটো আৰু এতিয়া আকৌ আপুনি 2024 চনতো আমি ঋণ লৈছে বুলি কিমান টকা লৈছে আপুনি এইবাৰ 1,70,000 সেয়া এই দোকান খুলিছে আপুনি গেলামালৰ দোকান আৰু সেইফালে আপোনাৰ বহুত ধৰক কল্ড ড্ৰিংকছ আমি দেখিবলৈ পাইছো এইবাৰ গাড়ী এখনো ল'লো নতুন গাড়ী চুইফ্ট ডিজাৰ 3 লাখ টকা দি ল'লো এই ক্ষেত্ৰত আপুনি আচলতে বন্ধন বেংকক কি ক'ব মই এটা কথা মই ক'বলৈ বিচাৰিছো যেনিবা একেবাৰে চলিব নোৱাৰা মানুহ যদি লেনদেনটো ভাল ৰাখে তেতিয়া এইটো ৰাস্তাত যোৱাটো মই বহুত ভাল বুলি ভাবোঁ আৰু সেই পইচাটো ধাৰ মাৰিলে নহ'ব সেই মূল পইচাটো বচাই পেলাই তাৰে যিটো লাভ হয় সেই লাভটো আমাৰ কিস্তিও মৰি থাকিব আমিও চলিব পাৰিম সেইটো মানে ভাবোঁ আৰু এই বন্ধন বেংকত আপুনি যেতিয়া ঋণ বিচাৰি যায় তেতিয়া আপুনি কিবা টকা জমা দিব লাগে নেকি নালাগে আপোনাক কি ডকুমেণ্ট দিলে আচলতে লোনটো আপুনি পাই যায় এতিয়াতো আধাৰ কাৰ্ডটোৱে মেইন হয় আধাৰ কাৰ্ডটোৱে মেইন আধাৰ কাৰ্ড দিলে আপোনালোকে ঋণটো পাই যায় আৰু ঋণ লোৱা সময়ত কোনো হাৰাশাস্তি নাই সেইটো একো নাই খুব সুন্দৰভাৱে তেওঁলোকে দিছে আৰু এতিয়া আপোনালোকে সুন্দৰভাৱে তাৰ মানে ধাৰটো পৰিশোধ কৰি আছে বাইদেউ এতিয়া ধৰক আপোনাৰ ল'ৰা ছোৱালী কি কৰি আছে ল'ৰা কি কৰে ল'ৰা আপোনাৰ এই বন্ধন বেংকৰ টকাৰে লৈ দিয়া গাড়ী চলাই আছে আৰু ছোৱালী এতিয়া বৰ্তমান ঘৰতে আছে পঢ়া শুনা কৰি ঘৰতে আছে আপোনালোক দুইজনে এতিয়া বিজনেছ কৰি আছে বিজনেছটো ভালে চলি আছে আমাৰ কাৰণে মানে ধুনীয়া চলি আছে এতিয়া মানে আমি সুবিধা পাইছো মানে বন্ধনৰ ফালৰ পৰা অন্য যি কওক আৰু আমি ধুনীয়া সুবিধা পাইছো বন্ধনৰ পৰা জেবিনা নাহাৰ গোলাঘাট জিলা মেৰাপানী টাউনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত মুছলিম গাঁৱৰ জেবিনা নাহাৰে 2011 চনত গমাৰিগুৰি শাখা বন্ধন বেংকৰ পৰা 50,000 টকা লৈ গেলামালৰ দোকান দি নিজৰ লগতে দুটাকৈ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াই থকাৰ কথা মন্তব্য কৰে। ইয়াৰ পিছত 2024 চনত 3 লাখ টকা ঋণ লৈ বৰ্তমান ঋণ মাৰি থকাৰ লগতে ঘৰখন চলাই থকাৰ উপৰিও উপাৰ্জন থকা সঞ্চয় কৰিবলৈ সক্ষম হোৱা বুলি কয়। তেওঁ কি মন্তব্য কৰিছিলে এবাৰ শুনাই ল'ব বিচাৰিছো। 11 চনৰ পৰা কৰি আহিছো মই 2011 চনৰ পৰা বন্ধনৰ লোন লৈ মই দোকানখন খুলি দোকানখন চলিত মই এতিয়ালৈকে বৰ্তমান চলিত অৱস্থাতে আছো আৰু ইয়াৰ পৰা লাভৱানো হৈছো হৈয়ে গোটেই ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ইত্যাদি কৰি মই ইয়াৰ পৰা এই ব্যৱসায়ৰ পৰা চলি আছো মানে পৰিয়ালৰ মোৰ ল'ৰা দুটা আছে হাজবেণ্ড আছে আচলতে যেতিয়া আপুনি 2011 চনত এই ব্যৱসায় কৰিছিলে তাৰ আগতে আপোনাৰ আচলতে আৰ্থিক অৱস্থা একেবাৰে দুৰ্ভগীয়া আছিলে তেতিয়া ল'ৰা ছোৱালী পঢ়াবলৈ আপোনাৰ তেতিয়াতো ল'ৰা ছোৱালী বৰ নাছিলে নিজেও অকণ চলিবলৈ কষ্ট হৈছিলে তেতিয়া যেতিয়া বন্ধনটো আহিছিলে তেতিয়া আমি বন্ধনৰ সুযোগ লৈ পেলাই ইমানখিনি লাভৱান হ'ব পাৰিছো মানে বন্ধনৰ জৰিয়তেহে এইখিনি মই কৰিব পাৰিছো বুলি আশা কৰিছো মানে ৰাখিছো ধৰক এতিয়াতো আপোনাৰ খেতি মাটি চাগে কিমান আছে তেতিয়া খেতি বাতি আছে অলপ চলপ আৰু কৰি খাব পৰা ধৰক আপোনাৰ খেতিটো যিমানটো থাকে সেইখিনি বেলেগ উপাৰ্জন নাছিলে
2011 চনৰ পৰা আচলতে এই এতিয়া মই ব্যৱসায় 2025 মানে এতিয়া ৰানিং হ'ব সোমাব আৰু ধৰক হয়। নিউ ইয়েৰ 2011 চনত আপুনি কিমান হাজাৰ টকা বন্ধনৰ পৰা লৈছিলে? মই প্ৰথম লৈছিলোঁ 50,000 হয়। তাৰপিছত লৈছিলোঁ 3 লাখ ইমেইল লোনটো লৈছিলোঁ, সেইটো সাপ্তাহিক হিচাপে আছিলে। এতিয়া মন্থলি আপোনাৰ মই 3 লাখ লৈ আছোঁ। এতিয়া 3 লাখ 3 লাখ আছে। লৈ চলি আছোঁ। হয়, এতিয়া ব্যৱসায় আপোনাৰ ভালে চলি আছে? মোৰ ভালেই চলি আছে আৰু মই ইয়াৰ পৰা লাভৱানো হৈছোঁ বুলিয়ে ক'ব এনে বিচাৰিছোঁ। আপোনাৰ মাহেকত ইয়াৰ পৰা কিমান টকা উপাৰ্জন হয় যেন আপোনাৰ অনুমান আছে? আপোনাৰ এতিয়া মোৰ অনুমানটো ধৰক 70-80 ওপৰতো যাব, কাৰণ কেলৈ মই লোনটোৰ মানে হেৰিটোৱে দিওঁ 15,600। হয়। তাৰপৰাতো সেইটো হিচাপত দিলেতো আৰু বহুতেই হ'ব লাগে, হয়। কিন্তু সেইখিনি কৈ নিদিওঁ আৰু কিমানখিনি দিব লাগে। উপাৰ্জন কৰি আছে, ধুনীয়াকৈ চলি উপাৰ্জন আছে? ধুনীয়াকৈ কৰি আছোঁ, চলি আছোঁ হয়, আৰু। হয়। আৰু আপোনাৰ হাজবেণ্ডে কিবা ব্যৱসায় কৰে মোৰ নেকি? সেইটো হাজবেণ্ডৰ এক্সট্ৰা ব্যৱসায় হয়, আছে, তেখেতৰো বাকী আছে। তেখেতৰো আছে, হয়। দোকান আছে টাউনতে। হয়। সেইটোতো মানুহক লাগেই ন, হয়। কিছুমান ক্ষেত্ৰত নিজৰববীয়া কিছুমান থাকিব লাগে। কেতিয়াবা তেখেতক আপোনাৰ টকাই সহায় কৰিছেনে আপুনি? কৰিছোঁ, হয়। নকৰোঁ বুলি নকওঁ। কেতিয়াবা কিবা এটা প্ৰয়োজন হ'লে মোক দিয়া বুলি কয়, ইয়াৰ পৰাই দুইজন চলি আছোঁ। হয়। আচলতে দুইজনে মানে ঘৰখনৰ যেতিয়া ঘৰখনৰ যেতিয়া মুৰব্বীয়া হয়, আমি দুইজনেই চলি আছোঁ বুলি দুইজনৰ ক'লেও বেয়া বুজাবুজি নহয়। মাজে আজি চলি আছে। খুব সুন্দৰকৈ চাগে আপোনাৰ সংসাৰ চলি আছে নহয় নে এতিয়ালৈকে বাইদেউ? বৰ্তমান চলি আছে। চলি আছে আৰু কোনো অভাৱ হোৱা নাই। অভাৱ অভিযোগ নাই হোৱা। এই ক্ষেত্ৰত আপুনি বন্ধন বেংকক কিবা জনাব নেকি? মই বন্ধন বেংকক এইটোৱে জনাব বিচাৰিছোঁ যে খুব ভাল পাইছোঁ, এইটো কাৰণে কিছুমান দৰিদ্ৰ সীমাৰেখাৰ মানুহখিনি বহুত উপকৃত হৈছে। হয়। আগতো মানুহৰ একোৱেই নাছিলে। হয়। আজি ধৰক আপোনাৰ প্ৰথম পৰ্যায়ত দিছিলে 10,000, উম। মানুহখিনিয়ে ব্যৱসায় এটা কৰিবলৈ কাৰোবাৰ ওচৰত গ'লেও ধৰক 2 পইচা দিবলৈ টান পায়। এতিয়া কিন্তু সেই বন্ধনৰ জৰিয়তে সেই পইচাখিনি লৈ মানুহখিনি উপকৃত হৈছে বুলি মই বন্ধনৰ পৰাই উপকৃত হৈছে বুলি ক'ব বিচাৰিছোঁ। আৰু এইটোৱে সুখী আমি তেওঁলোকে যে মানুহক ইমানখিনি এটা সুবিধা দিছে, কোনো হেৰি নকৰাকে, ৰাইজো চলিব পাৰিছে, তেওঁলোকো চলি আছে। সেইটোৱে ক'ব বিচাৰোঁ যে খুব আমি লাভৱান হৈছোঁ তেওঁলোকৰ জৰিয়তে। বন্ধন বেংকত লোন ল'বলৈ যাওঁতে কোনো চিকিউৰিটি মানি দিব নালাগে, নালাগে। তাত কি ডকুমেণ্ট দিলে আচলতে লোনটো পায়? ডকুমেণ্ট আপোনাৰ অকল বন্ধনত বুলিয়ে নহয়, আগতো যিবিলাকত দিব লাগে তাতো দিব লাগিব। হয়। সেইটো ডকুমেণ্টছ বোলে সিহঁতি ল'ব নহয়, লাগিব। এওঁ পাপু শৰ্মা। গোলাঘাট জিলাৰ মেৰাপানী টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত শৰ্মা ভাণ্ডাৰ, শৰ্মা টেণ্ট হাউচ, গেলামালৰ দোকান দি থকা পাপু শৰ্মাই ব্যৱসায় কৰি 2010 চনত গমাৰিগুৰি বন্ধন বেংক শাখাৰ পৰা 5,000 টকাৰ পিছত পৰ্যায়ক্ৰমে ঋণ লাভ কৰি 2022 চনত 6,50,000 টকাৰ ঋণ লৈ ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88.33% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই সকলোখিনি বন্ধন বেংকৰ বাবেই সক্ষম হোৱা বুলি কয়। এই বেংকৰ পৰা ঋণ ল'বলৈ হ'লে কোনো মৰ্টগেজ দিব নালাগে, কেৱল আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড দিলেই সহজতে ঋণ পাব পাৰে বুলি কয়। গেলামাল, কচমেটিক, এনেকুৱাবিলাক আছে আৰু গোটেই সম্পূৰ্ণ বস্তুখিনি। টেণ্ট হাউচৰ লগত কাপোৰ, চেণ্ডেল, মানে এটা ৰাইজৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু পূজা সামগ্ৰীও দেখিব পাইছো আমি, সকলোখিনি আছে। হয়, বাঁহ বেতৰ বস্তুও আছে। এই ব্যৱসায়টো আপুনি আচলতে কৰিবলৈ কেতিয়াৰ পৰা লৈছে? মই 2000 চনৰ পৰা আৰম্ভ কৰিছোঁ। হয়, মানে কৰোণা সময়ৰ পৰা আপুনি ব্যৱসায়টো কৰিবলৈ লৈছিলে। আচলতে এই ব্যৱসায়টো কৰোঁতে আপোনাৰ আচলতে কিমান টকা আপুনি মূলধনে প্ৰথম আৰম্ভ কৰিছিলে? প্ৰথম মোৰ কম আছিলে। হয়, 6 লাখ টকা প্ৰথম আৰম্ভ কৰিছিলোঁ। মানে গোটেই গৃহ চিহ বনাই পিনে সৰুকৈ বনাইছিলোঁ। হয়। তাৰপিছত মই আকৌ মূলধন যুগুত কৰি হয়, 11.5 লাখ টকামান মই মূলধন কৰিলোঁ। হয়। তাৰপিছত মই বন্ধন বেংকৰ ফালৰ পৰা হয়। মই ঋণ ল'বলৈ ল'লোঁ। কেতিয়া লৈছে আপুনি বন্ধন বেংকৰ? মোৰতো ঋণটো বন্ধন গোটৰ 2010 চনৰ পৰাই চলি আছে। হয়। কমকৈ। প্ৰথমতে কিমান টকা আপুনি প্ৰথমতে লৈছিলে? 5,000 টকাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া বৰ্তমান কিমান টকা বন্ধন বেংকৰ পৰা লৈ আছে? এতিয়া আপোনাৰ প্ৰায় 6.5 লাখ টকা। 6.5 লাখ টকা লৈ আছে। আচলতে আপুনি এইখিনি যে কৰিবলৈ সক্ষম হৈছে, আচলতে বন্ধন বেংকৰ পৰা আচলতে আপুনি উৎসাহ পাইছে নেকি? হয়, হয়। আৰু এই বন্ধন বেংকৰ ঋণ ল'বলৈ যাওঁতে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হৈছে? বিশেষ ডকুমেণ্ট দিবলগীয়া হোৱা নাই। আধাৰ কাৰ্ড, পান কাৰ্ড, হয়। তাৰপৰা গাঁওবুঢ়া কাগজ, এনেকৈ পঞ্চায়তৰ এইকেইটা বস্তু দিয়ে মই ঋণটো লৈছোঁ। হয়। বিশেষ ডকুমেণ্টছ নাই, কোনো ইয়াত মৰ্টগেজ দিবলগীয়া হোৱা নাই। হয়। অন্য বেংকৰ দৰে যেনেকৈ বেংকত মৰ্টগেজ বিচাৰে, হয়। বন্ধন বেংকে সেইটো বিচৰা নাছিলে। বা কোনো সাক্ষী নাই, তেনেকুৱা কোনো হেৰি নাই। হয়। সেইকাৰণে মই ল'বলৈ অকণমান সুবিধা পালোঁ। হয়। আৰু এই ক্ষেত্ৰত আচলতে আন ৰাজ্যে যদি কোনোবাই ব্যৱসায় কৰিম বুলি ভাবিছে, আৰ্থিক অৱস্থা টনকিয়াল নহয়, তেওঁলোককো আপুনি আচলতে বন্ধন বেংকৰ পৰা ঋণ ল'ব কাৰণে অনুৰোধ জনাব নেকি? হয়, বন্ধন বেংকৰ পৰা লোন ল'ব পাৰিব। হয়। আৰু সময়মতে পৰিশোধ কৰিব লাগিব।
ঋণ ল'লে মানে পৰিশোধ কৰিবই লাগিব ঋণটো পৰিশোধ সময়মতে কৰি থাকক আপোনাক বেংকে আহি ঘৰত লোন দি থৈ যাবহি বন্ধন বেংক মানে এতিয়া যদি আপুনি 6 লাখ লৈছে অহা বছৰ আকৌ যদি ঋণ পৰিশোধ কৰে বাঢ়ি গৈ থাকিব আপোনাৰ ঋণ হয় এতিয়া মোক বন্ধন বেংকৰ ফালৰ পৰা মোৰ ফোন এটা আহিছিলে যে আপোনাৰ এইটো ক্ল'জ হোৱাৰ লগে লগে 20 লাখ টকা পাব হয় নেকি মই ল'বলৈ আছো কাৰণ মোক প্ৰয়োজন আছে আৰু অলপ বহাম যিমানখিনি আৰু যথেষ্ট আপুনি টেন্ট হাউচো আছে হয় টেন্ট হাউচ আছে গাড়ী আছে মোৰ গাড়ীও আছে আপোনাৰ পৰিয়ালৰ কোন কোন আছে দেউতা আছে মোৰ ৱাইফ আছে মোৰ ছোৱালী এজনী ল'ৰা এটা ভাইটি এটা আছে সিহঁতি পঢ়া শুনা কৰি আছে হয় কিহত আছে সিহঁতি ছোৱালীজনী যোৱাবাৰ মেট্ৰিক পাছ কৰিছে ডিষ্টিংশ্যন লৈ 5টাত লেটাৰ লৈ মেৰাবানীৰ পৰা এতিয়া কোন ফৰকাটিং কলেজত পঢ়ি আছে এই পঢ়া শুনা খৰচ আপোনাৰ এই দোকানৰ পৰাই মই ব্যৱসায়ৰ পৰাই চলি আছে এওঁলোকৰ দৰে আপুনিও যদি চাকৰিৰ পিছত দৌৰি নাথাকি ব্যৱসায়ৰ দ্বাৰা নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰে তেন্তে সকলো নথিপত্ৰ লৈ বন্ধন বেংকলৈ যাওক আপুনিও হ'ব পাৰিব ব্যৱসায়ৰ দ্বাৰা উপকৃত